এয়া ঐতিহাসিক ঘগুৱা ৰাজ্যৰ বুঢ়িয়াই থানলৈ যাবৰ বাবে গড়মাৰীবাসী ৰাইজে ইতিমধ্যে সাজু হৈছে। বুঢ়িয়াই থানৰ বৰদেউৰী ঘৰত বৰঢুলীয়া আৰু কালি বজাই তেখেতক আদৰি নিবলৈ ৰাইজে এনেদৰে প্ৰস্তুতি কৰিছে। আঞ্চলিক সম্পাদক আহি পোৱা নাই। ইয়াৰ পিছতে আমি আদৰিব বিচাৰিম আমাৰ স্থানীয় আমাৰ এই সমাজখনৰ লগতে ওতঃপ্ৰোতভাৱে চাৰিওদিশতে আমাক সহায় কৰি থকা ভাতৃ মমত চন্দ্ৰিকা ডাঙৰীয়া আৰু তেখেতকো এখন ফুলাম গামোচা আদৰিম। ইয়াৰ পিছতে আমি নমস্কাৰ সকলোকে। মই বৰ্তমান উপস্থিত আছোঁ গড়মাৰী গাঁৱত আৰু এই গড়মাৰী গাঁৱৰ পৰাই এই ৰাইজ ওলাইছে বুঢ়িয়াই থানৰ পূজাৰ বাবে। আৰু মই দুই এটা কথা জানিব বিচাৰিছোঁ, যিহেতু স্থানীয় এগৰাকী ব্যক্তি আছে, তেখেতে এই বিষয়ে সুন্দৰকৈ জানে। প্ৰথমতে আপোনাক নমস্কাৰ জনাই লৈছোঁ। আজি কওকচোন বাৰু, আপোনালোকে ঐতিহাসিক যি ঘগুৱা ৰাজ্য আছে মানে সেই ৰাজ্যৰ বুঢ়িয়াই থানৰ পূজালৈ আপোনালোক ওলাইছে, নিশ্চয় এই বিষয়ে অকণমান কৈ দিয়কচোন। ধন্যবাদ আপোনালৈ। কথা হ'ল কি, আমি ক'ব নোৱাৰা অৱস্থাৰ পৰা, অৰ্থাৎ আমাৰ পিতৃপুৰুষ ৩-৪ পুৰুষলৈকে তেখেতসকলেও ক'ব নোৱাৰে যে আমি কিমান দিনৰ পৰা বা কিমান তাৰিখৰ পৰা এই পূজাটো উদযাপন কৰা হৈছিলে। কিন্তু ঐতিহাসিক ঘগুৱা ৰাজ্যৰ ৰজা মহোদয়ৰ পৃষ্ঠপোষকতাত আৰু আমাৰ স্থানীয় আমাৰ যিখিনি ৰাইজ আছে, জাতি ধৰ্ম সকলো নিৰ্বিশেষে সকলো একত্ৰিত হৈ আৰু আমাৰ মূল কেন্দ্ৰীয় গড়মাৰী পূজাৰী দেউৰী হাটাৰী প্ৰমুখ্যে আমাৰ যিমানখিনি ৰাইজ আছে, এই ৰাইজে আমি বুজন পৰিমাণৰ পৰা এই পূজাভাগ আগবঢ়াই থোৱা হৈছে। ইয়াৰ আগতে আপোনালোকে জানি ভাল সুখী হ'ব, কাৰণ ইয়াৰ আগতে আমাৰ প্ৰতি বছৰে বুঢ়া ছাগলী কৰি গৈছিলে। বৰ্তমান সময়ত আমি নাম ধৰ্মৰ যুগ যদিও এতিয়া বৰ্তমানেও আমি সেই পূজাভাগৰ জৰিয়তে আমাৰ যথেষ্টখিনি উপকৃত হোৱাৰ এটা আমি লক্ষণ দেখা পাইছোঁ। সেয়েহে আমাৰ 3খন থানৰ অৰ্থাৎ বুঢ়িয়াই ভগৱতী কেঁচাখাতি থানৰ আই মাতৃ পদুমপুখুৰী আইগৰাকীৰ নিৰ্দেশত আমি ৰাইজখনে আজি 2 বছৰৰ মূৰে আমি পূজাভাগ পাতি আহিছোঁ। আজি আমি 2024 চন বাদ দি 25 চনত আমাৰ পূজাভাগ আৰম্ভ কৰিবলৈ আমি আগবাঢ়িছোঁ। এতিয়া আমি খন্তেক পিছতেই আমাৰ নিয়ম নীতিৰ মাজেদি বিধি বিধানৰ মাজেদি আমি সকলোৱে থানৰ ঘৰলৈ আমি গমন কৰিম। গতিকে ঐতিহাসিক যি আমাৰ ঘগুৱা ৰাজ্যৰ 3খন থান আছে, বুঢ়িয়াই ভগৱতী কেঁচাখাতি থান, আমি সমূহ ভক্তগণে আজিলৈকে পালন কৰি আহিছোঁ। আৰু এটা কথা মোৰ জানিব মন গৈছে, তাৰিখটো কেতিয়া পৰে আপোনালোকৰ? আমি ফাগুন মাহৰ প্ৰথম সপ্তাহটোতে কৰিব লাগে, কিন্তু আমাৰ কিছুমান অসুবিধা থাকে, বিশেষকৈ গাঁওখনৰ আমি যিখিনি আমাৰ অপৰিষ্কাৰ হৈ থাকে, কাৰোবাৰ অসুজীয়া লাগিছে, কাৰোবাৰ গৰম দহা লাগিছে, গতিকে এইখিনি গোটেইখিনি নিৰ্মূল কৰাৰ পিছতহে আমি যাত্ৰাটো কৰোঁ। যিহেতু সেইকাৰণে আমি আমাৰ নিৰ্দিষ্ট তাৰিখ 3 তাৰিখে বা 4 তাৰিখে হ'ব তেনেকুৱা এটা আমি কৰি নলওঁ। আমি আঞ্চলিক আৰু কেন্দ্ৰীয় সমিতি দুয়ো পক্ষই মিলিত হৈ আমাৰ সুবিধা অনুযায়ী এই ফাগুন মাহতে আমি কামখিনি কৰোঁ। ঠিক আছে, আমি এতিয়া একেবাৰে থানলৈকে যাম। ধন্যবাদ। নহয়নে? এয়া ৰাইজ ওলাইছে।
থানলৈ যোৱাৰ আগতে বৰদেউৰী ঘৰত কিছু আপ্যায়নৰ ব্যৱস্থা কৰা হয় তাৰে এয়া এক চানেকি এয়া বৰদেউৰীৰ ঘৰৰ পৰা ভাৰে ভেটিয়ে বুঢ়িয়াই থানলৈ বুলি ৰাইজ ইতিমধ্যে ওলাই আহিছে আৰু প্ৰতিখন ভাৰতে বলিবোৰ আছে লগত লাও পানী আছে বলি বুলিবলৈ তেওঁলোকে ছাগলী বলি দিব পাৰ চৰাই বলি দিব আৰু মুৰ্গী চৰাই বলি দিব প্ৰতিটো খাচাতে একোজোৰাকৈ পাৰ আৰু লগতে প্ৰয়োজন মতে তেওঁলোকে লৈ আহিছে ৰাইজ যোৱাৰ পিছত বৰদেউৰীক বৰঢুলীয়া আৰু কালী বজাই থানলৈকে তেখেতক উলিয়াই লৈ আহিছে আৰু এনেদৰে ৰাইজে খোজকাঢ়িয়ে থানত গৈ পাবগৈ হৈছে গাঁৱৰ ৰাইজে মহিলাসকলে ইতিমধ্যে নাতিদূৰত পূজাৰ বাবে সামগ্ৰী লৈ আহি আছে দলটো আৰু এয়া গাঁৱৰ ৰাইজে মহিলাসকলে এতিয়া সেৱা ধৰিবৰ বাবে ধূপ ধূনা নৈবেদ্য আগবঢ়াই আছে এগৰাকী জ্যেষ্ঠ আইমাতৃ লগ পাইছোঁ আজি এই অনুষ্ঠানটো যে হৈছে আপোনাৰ মনোভাৱটো কেনেকুৱা কিয় পাতিছে আপোনালোকে বছৰেকৰ মূৰে মূৰে এবাৰ হয়নে দুবছৰ মূৰত পাতে ঠিক আছে হ'ব আগৰ কথা ৰখি থাকিব নালাগে যাই থাক আগৰ কথা যাই থাক আহিব লাগে আগত এইফালে আগত আহিব লাগে
হয় কিমান দিনৰ পৰা হৈ আছে এই পূজাটো জানেনে আমি আমাৰ মনতে আমি জন্ম নোহোৱা আমি আগৰ এইবিলাক একদম আধা পিঠা দিনৰ পৰাই আপোনালোকে তিৱা নে কাৰ্বি এতিয়া যিসকলে আহিছে এইবিলাক কাৰ্বি আপোনালোক আমি এতিয়া গোটেই অঞ্চলটো হকে যে কয় সেই গতিকে আমি ধৰ এতিয়া তিৱা হ'লেও কাৰ্বি হ'লেও কোচ চব মানুহ হ'লেও চবেই মানে এইখিনি তীখাবৰী কয় এইখিনি ভকত গাঁৱৰ পৰা এয়া বুঢ়ী আই থানলৈ বুলি অহা বৃহৎ সমদলটোক সেৱা কৰিবলৈ পদূলিয়ে পদূলিয়ে প্ৰতিঘৰ গৃহস্থই ধূপ ধূনা শৰাই শলিতাৰে ৰৈ আছে এইখিনি হৈছে ঘগুৱা চাৰিআলি ঘগুৱা চাৰিআলিৰ পৰা 1.5 কিলোমিটাৰ দক্ষিণলৈ গ'লেই ঘগুৱা পাহাৰৰ দাঁতিতেই বুঢ়ী আই থানখন আছে গড়মাৰীৰ পৰা 5 কিলোমিটাৰ পথ অতিক্ৰম কৰি আহি ইতিমধ্যে সমদলকাৰী দলটোৱে বুঢ়ী আই থান পালেহি এইখনেই হৈছে ঐতিহাসিক ঘগুৱা ৰাজ্যৰ বুঢ়ী আই থান পৰম্পৰা মতে ঐতিহাসিক ঘগুৱা ৰাজ্যৰ ৰজাক আদৰি নিবলৈ আহি ৰজাৰ ঘৰত ৰাইজে কিছু আতিথ্য গ্ৰহণ কৰিছে এয়া থানলৈ বুলি ৰজা আৰু মানৱী আইগৰাকীক সকলোৱে গয়াই আগবঢ়াই লৈ গৈছে
ইয়াৰ লগে লগে আমাৰ ইয়াৰ লগে লগে মই আদৰিব বিচাৰিছোঁ ইয়াৰ লগে লগে আমি আদৰিব বিচাৰিছোঁ কথা জানিব বিচাৰিছোঁ যিহেতু আমাৰ এইটো কি বুলি ক'ব ঢোল বুলি ক'ম নে ক্ৰাম বুলি ক'ম নে কি বুলি ক'ম বৰঢোল নহয় এতিয়া ইতিমধ্যে ঢুলীয়াইসকলে বজাব হয়নে কি চে বজাব কি চেউটোৰ নাম কি হ'ব এতিয়া আমি আমাৰ যিকেইটা বজাই আছে সেইটো হ'ল আমাৰ খান্দি বুলি কয় খান্দি নহয় তাৰমানে মা গোসানীক আমি উৎফুল্লিত কৰিবৰ কাৰণে মা গোসানী দেহত যদি গোসানী আহে এই গোসানী আমন্ত্ৰণৰ এটা খান্দি খান্দি নহয় আমাৰ তিনিটা প্ৰকাৰৰ আছে তিনি চাৰিটা মাৰিব তেওঁলোকে খান্দি সেইটো আমাক খান্দি বুলিয়ে কয় ঠিক আছে এতিয়া তেওঁলোকে খান্দি বজাব ঠিক আছে আমি এতিয়া খান্দি শুনো তাৰমানে মা গোসানীক আবিৰ্ভাৱ কাৰণ আপোনালোকে মালা কেইডাল যে গাঁঠি আছে সেইকেইডাল কাক পিন্ধাব এইটো আমাৰ এতিয়া বলি আমাৰ ডিউই পিন্ধাব এই পিন্ধাই মন্দিৰ কি কি ব্যৱহাৰ কৰিছে ইয়াত এইটো আমাৰ ফুলৰ থোৱা হয় ফুল হয় এতিয়া আমাৰ এইটো মালা গাঁঠি আছে ইয়াৰ পৰা ওলাই নিয়া ডিউই তাত পিন্ধাব তাৰপৰা ডিউই উলিয়াই আনিব কেইটা ফুল থাকে তিনিটা চাৰিটা এনেকৈ থাকে ফুল কমিলে আমি চাৰিটাকে কমিলে তিনিটা দিওঁ আগুলি বুজি হ'লে আমি পাঁচটা দিওঁ ইতিমধ্যে মই আপোনালোকক দেখুৱাইছোঁ তেওঁলোকৰ মুখৰ পৰা আপোনালোকে গম পাব মই প্ৰথমতে পৰিৱেশটো দেখুৱাই লৈছোঁ এয়া সুন্দৰকৈ তেওঁলোকে এটা পূজাৰ থলী সজাইছে কি সজাইছে আচলতে মই জানিবলৈ যত্ন কৰিম প্ৰথমতে কওকচোন এই পূজাৰ থলীখনৰ নাম কি পূজাৰ থলীখনৰ নাম এখন হ'ল মহাদেৱৰ আসন হয় হয় আৰু মহাদেৱৰ আসনৰ কাৰণে মহাদেৱৰ পাছতে আপোনাৰ মা বুঢ়ীয়া আৰু কেঁচা কাঠি এইখিনি আপোনাৰ তেওঁলোকৰ ইয়াত বহিব হয় হয়নে আৰু ইফালে আহক হয় হয় কওক এইখিনি আপোনাৰ এখন আসন যে আছে হয় এখন হ'ল বাঘদেউ পূজা বাঘদেউ মানে কোন বাঘদেউ বাঘদেউ মানে আগতে আপোনাৰ পাহাৰে পৰ্বতে এই বাঘে যে গৰু খায় মানুহ খায় হয় হয় সেই পূজাটো দিয়াৰ পাছত আৰু ইয়াত পাহাৰত বাঘ নাথাকিব কেতিয়াও হেৰি নকৰে সেইটো এটা বিশ্বাস সেইটো কিন্তু সত্য কথা হয় ইয়াত যদি হাতী ওলায় বাঘ ওলায় যদি আমি ইয়াত পূজা থানত পূজা দিম তেতিয়া আপোনাৰ ইয়াত হয় ঠিক আছে এয়া হ'ল বাঘদেউ স্থান মই দেখুৱাইছোঁ এয়া একেবাৰে হগুৱা পাহাৰৰ দাঁতিতে এই বুঢ়ী আই থানখন আছে গতিকে তেওঁলোকে এটা জনবিশ্বাস মতে এই কামবোৰ কৰি আছে বলক আকৌ আমি তালৈকে যাওঁ এতিয়া আৰু মই দেখিছোঁ আহক এই তিনিখন চন্দ্ৰতাপ আছে ইয়াৰ তাৎপৰ্যটো কি এই যে তিনিখন যে চন্দ্ৰতাপ দি লৈছে আপোনালোকে হয়নে তাৰ তাৎপৰ্যটো কি এইটো আপোনাৰ আমাৰ বিশ্বাস
যে আমাৰ 3জন দেও আছে, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ। গতিকে এই 3জনৰ দেওক আমি ওপৰত ৰাখোঁ। তাৰ তলতে আমাৰ বাকীখিনি কাৰ্য চলে। আৰু আমাৰ ইয়াতো 3গৰাকী আই মাতৃ আছে, বুঢ়ী আই, ভগৱতী, কেঁচাখাতী। গতিকে 3গৰাকীকো আকৌ আমি স্থান দিয়া হয়। তেওঁলোকে ইয়াতে আমাৰ ভাগযোগ যিখিনি দিব, তেওঁলোকে আমাৰ বলি বিধান যিখিনি হ'ব, সেই বস্তুখিনি তেওঁলোকে গ্ৰহণ কৰিব। ঠিক আছে। আৰু ইয়াত আপোনালোকে ইমান ধুনীয়াকৈ কেৱল ৰঙা ফুল আৰু বগা ফুলহে ব্যৱহাৰ কৰিছে, তাৰ অৰ্থটো? তাৰ অৰ্থ হ'ল আমাৰ বগা ফুলটো হ'ল বিষ্ণু, গতিকে ৰঙা ফুলটো হ'ল মা গোসাঁনীসকলৰ। গতিকে মানে আমাৰ কাৰ্বি সমাজৰ যিবিলাক আমাৰ সাজ পোছাক আছে সেইবিলাক আমাৰ প্ৰায় ৰঙা ৰঙীন। গতিকে ৰঙীনটো খুব ভাল পায়, মা গোসাঁনীসকলেও ভাল পায়। গতিকে মা গোসাঁনীৰ পৰিধানটো সেই তেনেধৰণে। ঠিক আছে, বৰ ধুনীয়া কথা এটা ক'লে, বিৰাট ভাল লাগিছে। এই যে কল যে তাত কেই আশী দিছে? 3 আশী। কিয় দিলে 3 আশী? 3 আশী আপোনাৰ এই আপোনাৰ ধৰ মহাদেৱ, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ একেই কথা। আৰু আমাৰ 3খন থান আছে, তেওঁ পাৰ্বতী, গণেশ পাব। ঠিক আছে, বৰ ধুনীয়া। আমাৰ এটা বিশ্বাস আছে যে এই বস্তুখিনি আমি অৰ্পণ কৰাৰ লগে লগে মা গোসাঁনীসকল আহিবই। নিশ্চয় নিশ্চয় নিশ্চয়। আহি আমাক ইয়াত আমাৰ যিখিনি আশীষ ল'ব সেইসকলক তেওঁ মানে কৃপা দৃষ্টিয়ে মংগল দৃষ্টি। ঠিক আছে, আমি আৰু নতুন নতুন কথা এনেদৰে জানি গৈ থাকিম। দেখিছোঁ যে মহিলাসকল অকণমান থানৰ পৰা দূৰত আছে, কিয় মহিলাসকলক এনেদৰে ৰখা হ'ল? এই কথাটো আমাৰ থান যিকেইখন থান আছে, আমাৰ ভগৱতী থানৰ বাহিৰে ভগৱতী থানত কিন্তু মহিলাখিনি প্ৰৱেশ কৰিব পাৰে, কিন্তু কেঁচাখাতী আৰু বুঢ়ীয়া থানত মহিলাসকলে প্ৰৱেশ কৰিব নোৱাৰে। যদি কিবা কাৰণত প্ৰৱেশো কৰে তেতিয়া তাৰমানে খাই যাব নোৱাৰে। মানে দিগদাৰ লগাবই মা গোসাঁনীসকলে, কাৰণ মানে ভিতৰত আমাৰ প্ৰৱেশ নিষেধ মহিলাসকলৰ। সেইকাৰণে আমাৰ এটা বাউণ্ডেৰী দিয়া যায়, মহিলাসকলে ইয়াতে বহি পেলাই আমাৰ যিখিনি পূজা কাৰ্য চাব পাৰে। ঠিক আছে, মই যিহেতু আমাৰ বুঢ়ীয়া থানত কেঁচাখাতী থানত একেই, কিন্তু ভগৱতী থানত আমাৰ মহিলাখিনি পাৰে। ঠিক আছে, মই অকণমান মহত্ব আছে আগৰ পৰাই। মই অকণমান মহিলাসকলৰ ওচৰলৈ যাওঁ, তেখেতসকলৰ কি অনুভৱ? এয়া মহিলাসকলে অকণমান নিৰ্দিষ্ট দূৰত্বত তেখেতসকলে আসন গ্ৰহণ কৰিছে। আপোনালোকৰ বৰ একেবাৰে এঘৰীয়া কৰি থ'লে, কেনেকুৱা অনুভৱ? ভাল বেয়া কিবা অনুভৱ? ভালে লাগিছে ন? হয়, পূৰ্বৰ যিটো নিয়ম আৰু সেইটো মানিব লাগিবই নহয়? ঠিক আছে, ঠিক আছে। আৰু বোলে হেৰিয়াত ভগৱতী স্থানত হেনো আপোনালোকৰ বোলে সদায় আগস্থান দিয়ে, সেইদিনা পুৰুষসকল পিছত নেকি বাৰু? এতিয়া বুঢ়ীয়াই মানে কোনগৰাকী? কামাখ্যা গোসাঁনী। কামাখ্যা কেনেকে বুঢ়ী হ'ব? তেখেতটো একদম সদায় চিৰ যৌৱনা। কামাখ্যা বুঢ়ীয়াই গোসাঁনী, আকৌ বুঢ়ীয়াই ভগৱতী কেঁচাখাতী, কেঁচাখাতী চিৰ যৌৱনা, বুঢ়ীয়াই ভগৱতী মা বোৱাৰী, বুঢ়ীয়াই বুঢ়ী, তেওঁৰ ৰূপ আমি সেনেকে জানো। সমস্ত জ্ঞান বুদ্ধি দি আজিও ধৰা 40 বছৰ বুলিলে ভুল নহয়। আজি দেৱীসকল সঁচাকৈয়ে জীৱিত, গতিকে এই আজি পূজা সঁচাকৈয়ে আমাৰ ঘৰুৱা মৌজাত দল দল ফটফটকৈ সদায় থাকিব লাগিব। আৰু যদি আমি ঘৰুৱা মৌজাৰ ৰাইজে এই পূজা দেৱীৰ পূজা অৱহেলা কৰি পূজা নকৰো, তেতিয়াহ'লে ঘৰুৱা মৌজাক ৰক্ষা কৰাৰ ক্ষমতা আমাৰ নাথাকিব। দেৱীসকলৰ মৌজাক ৰক্ষা কৰাৰ ক্ষমতা নাথাকিব। বেয়া কৈছো নে? মুহূৰ্তত মই তিৱা সাহিত্য পৰিষদ মৰিগাঁৱৰ EM লগ পাইছোঁ। গতিকে তেখেতৰ পৰা জানিব বিচাৰিছোঁ আজি যে বুঢ়ীয়া থানৰ যি পূজা হ'ল, ইয়াত উপস্থিত থাকি কেনেকুৱা অনুভৱ হৈছে? ইয়াত মানে সঁচাকৈ থাকি এটা অনুভৱ, ঐতিহাসিক এটা স্থানত আমাৰ ঐতিহাসিক যিটো পূজা, এই পৰ্বত ৰাইজৰ লগত থাকি এক সেৱা ভাগ কৰিব পৰাটো আমি নিজে মই ধন্য মানিছোঁ। কাৰণ এই দেৱী মাসকল আমি সৰুৰ পৰা জন্ম নোহোৱাৰ আগৰ কথা,
জন্ম নোহোৱাৰ পৰা পৰম্পৰাগত পাতি আহিছিল মাজতে অফ কৰি দিছিল অফ কৰি দিয়া মায়ে অলপ আগতে কৈ গৈছে অফ হৈছিল তাক কিন্তু কণ্টিনিউ তাৰ পিছৰ পৰা কণ্টিনিউ 2 বছৰ মূৰে মূৰে পালন কৰি আহিছে সেই খনত মানে মই থাকিবলৈ সদায় আগৰ পৰা চেষ্টা কৰোঁ আজি প্ৰতিনিধি হৈছোঁ প্ৰতিনিধি নোহোৱা আগৰ পৰাও মা বা সমাজৰ লগত এবাৰ দেখা কৰিব অহাৰ কাৰণে মই নিজে ব্যৱস্থা কৰি আছিলোঁ আৰু থাকিব পাৰি নিজে ধন্য মাগিছোঁ কাৰণ এইটো ব্যৱস্থা যদি আমি উঠি অহা প্ৰজন্মসকলে জীয়াই ৰাখোঁ আমাৰ কৃষ্টি সংস্কৃতি জীয়াই থাকিব এই কৃষ্টি সংস্কৃতি জীয়াই থকা মানে কি হ'ল আমাৰ যি সমন্বয় মিলন গড়মাৰী ঘগুৱা এই ঘুলিগাঁৱৰ মানুহখিনি যিটো সমন্বয় মিলন গড়মাৰী অঞ্চলত যিমানবোৰ ৰাইজ আহিছে কিন্তু সমন্বয় এই থানকেইখনত যি সমন্বয় ৰক্ষা কৰিছে তাক শলাগকৈ আমি শলাগ ল'ব লগা আৰু এই কাউন্সিলৰ ভিতৰতে 2টা অনুষ্ঠান আছে গড়মাৰী সমষ্টিত আছে কেঁচাখাতি বুঢ়িয়াই আছে আমাৰ ঘগুৱা সমষ্টি আৰু এই সঁচাই পৰাপক্ষত যিমান দিনলৈ জীয়াই থাকোঁ এই অনুষ্ঠানকেইটা মা ভগৱতী থানো আছে আমি এই অনুষ্ঠানকেইটা সদায় জীয়াই ৰখাৰ কাৰণে অপ্ৰাণ চেষ্টা কৰিম আৰু ৰাইজৰ লগত সহযোগিতা সদায় থাকিব ধন্যবাদ আজি এই বুঢ়িয়াই থান পূজাত ঐতিহাসিক ঘগুৱা ৰাজ্যৰ ৰজাদেউ আছে আৰু আমি বিশ্বস্ত সূত্ৰে গম পালোঁ দেওশাল শিৱ মন্দিৰৰ পূজাৰীও আমাৰ মাজত আছে এইগৰাকী পূজাৰী আপোনাৰ পৰিচয় দিয়ক নামটো কওক নমস্কাৰ মোৰ নাম শ্ৰী মণ্টু বৰদলৈ ঘৰ জাগিৰোড নতুন গাঁও এই দেওশাল কিমান দিনৰ পৰা আছে মোৰ আপোনাৰ আজি বছৰ হ'ল ঠিক আছে আমি আৰু অলপ কথা সুধিম আমি ৰজাক লগ পাইছোঁ ঘগুৱা ৰাজ্যৰ ঐতিহাসিক ৰজা মোৰ এটা কথা জানিব মন গৈছে এই থান কেইখন আচলতে ৰজাৰ অধীনৰ থান নে ৰাইজৰহে মানে থান অধীনৰ থান লগতো ৰাইজ থাকিবই লাগিব তেনেকুৱাই ঐতিহাসিক বুলি কোৱাৰ লগে লগে কেইটামান প্ৰশ্ন আহিছে ইয়াৰ ইতিহাসটো কেনেকুৱা যে বুঢ়িয়াই থানখনৰ বিষয়ে অকণমান মানে একেবাৰে পুৰণা বস্তু আৰু আমিও একেবাৰে ক'ব নোৱাৰিম কিমান চনত কি হৈছিল সেই কথাটো নাজানো আমাৰ পিতৃ পিতামহসকলৰ পৰা এনেকৈ পৰম্পৰাগতভাৱে এই পূজা ভাগ চলি আছে ৰাইজৰ বা অপায় অমংগল অতিবৃষ্টি অনাবৃষ্টি বেমাৰ ব্যাধি আমি এইবিলাক পূজা পাতল কৰে আজি আপুনি দেখি ইয়াতে যি মানে প্ৰতিষ্ঠা বলি হ'ল এই বলিবিলাক হ'ল আমি ৰাইজে কিনি অনা নাই ৰাইজৰ কাৰণে খালি এটা বলি কিনা হৈছে কিন্তু বাকীখিনি আপোনাৰ বেমাৰ ব্যাধি বিভিন্ন সেইকাৰণে ৰাইজে দান কৰিছে চিকিৎসা কৰিছে হোৱা নাই ইয়াত আহি তেওঁ আগবঢ়াম বুলি কোৱাৰ পিছতে বেমাৰ ব্যাধিটো ভাল হৈ গৈছে সেইকাৰণে এই বলিবিলাক আজি আহিছে ইতিহাসটো তেনেকৈ চলি আছে আগৰ পৰাই পৰম্পৰাগতভাৱে চলি আহি আছে ঠিক আছে ভাল এয়া দেওশালৰ পূজাৰীগৰাকী আপুনিতো বহুত সময়ৰ পৰা উপস্থিত আছে বুলি মই গম পাইছোঁ কেনেকুৱা লাগিছে পৰিৱেশটো নাই খুব ভালেই লাগিছে আৰু এনেকৈ বহুত দিনৰ পৰা আশা আছিল এটা আহিম বুলি এই বলিপৰাত অংশগ্ৰহণ ল'ব বুলি আৰু শৰাই এখনো দিবলগীয়া আছিলে ঘৰৰ ফালৰ পৰা শৰাই ভাগো আগবঢ়ালোঁ আৰু ভাল লাগিল শৰাই ভাগ কি বোলে আপুনি নিজেই দেওশালৰ পূজাৰী নহয় ল'ৰাটোৰ নামত ল'ৰাটো আছিলে ল'ৰাটোৰ মাজতে ইয়াতে কিবা চাইকেলত অলপ এক্সিডেণ্ট হৈছিলে সেই লৈ আৰু শৰাই ভাগ আগবঢ়াই দিওঁ ল'ৰাটোৰ নামতে ঠিক আছে ঠিক আছে ধন্যবাদ ঐতিহাসিক বুঢ়িয়াই থানৰ আজি পূজা হৈ আছে আমাৰ ইয়াৰ বিশ্বাস সেয়া আইগৰাকী আপুনি যিহেতু একদম আৰম্ভণিৰ পৰা আছে বা আপোনাৰ পূজা সেৱাই হৈ আছে ইয়াত গতিকে কওকচোন আপুনি কেনেকুৱা পাইছে সন্তুষ্ট কেনেকুৱা হৈছেনে আজি পূজাত আজি ধৰা তুমি আজি আহিছা কিন্তু আজি 40 বছৰৰ আগৰ পৰা মই এই সমাজৰ লগত বা ৰাইজৰ লগত মা বুঢ়িয়াই মা ভগৱতী মা কেঁচাখাতি 3গৰাকী দেৱীৰ পূজা আজিলৈকে ধুনীয়াকৈ চলি আছে বুলি ভাবিছোঁ আৰু মা গোসাঁনী সন্তুষ্ট হৈছে বুলি ভাবিছোঁ কাৰণ আজি বহুত পূৰ্বে যদিও মাসকলৰ পূজা আছিল মাছ খণ্ডত মাসকলৰ বলি বিধান নাইকিয়া হৈছিল তেতিয়া মা গোসাঁনীসকলে আহি আমাৰ গাত আবিৰ্ভাৱ হৈ ৰাইজক জগাই উঠাইছিল জগাই তুলিছিল আৰু জাগৃত কৰি তুলি মা গোসাঁনীয়ে নিজে আজি এইবিলাক কৰি আজি ৰোগী ভাল কৰি ৰোগীসকলক ভাল কৰি বলি বিধানখিনি আনি আজি ৰাইজৰ আগত সাক্ষাৎ কৰি মাতাৰ বুঢ়িয়াই পূজা আজি কৰিছে গতিকে সেইফালৰ পৰা আমি মা শ্ৰীচৰণত সকলো ৰাইজে আজি আমাৰ ঘগুৱা মৌজাৰ ৰাইজে মা চৰণত
কৌটি কৌটি প্ৰণাম। আজি যেনেদৰে মাতাই আমাক পদে প্ৰমাণে দি ৰক্ষা কৰিছে, আমি আশা কৰোঁ আগলৈকো মা বুঢ়ী আই, মা ভগৱতী, মা কেঁচাখাতীয়ে আমাক এনেদৰে যেন ৰক্ষা কৰে। এইখিনি আমাৰ মা চৰণত প্ৰাৰ্থনা। ঠিক আছে, ভাল লাগিল, ধন্যবাদ জনাইছোঁ আইগৰাকীক। আমাৰ মাজত আছে ইতিমধ্যে, মই উল্লেখ কৰিব বিচৰা নাছিলোঁ যদিও আমাৰ এই বুঢ়ী আই থানৰ বৰ দেউৰী হয়নে, তেখেত আছে। আপোনাৰ পৰিচয়টো কওক, নামটো কওক প্ৰথমতে। আপুনিতো কিমান দিনৰ পৰা আছে ইয়াৰ এই সমাজখনত বা বৰ দেউৰী হিচাপে? সৰুৰ পৰা নে? এই থানখনৰ বিষয়টো এতিয়ালৈ কোনেও মানে এটা ঐতিহাসিক তথ্য দিব পৰা নাই, কিন্তু আগৰ পৰা চলি অহাৰ বাবে এনেদৰে কৰি থকা হৈছে ন। আপোনাৰ কেনেকুৱা অনুভৱ? ইমানবোৰ বলি হৈ গ'ল, তাৰ পৰা আজি এই একবিংশ শতিকাৰ এই সময়তো বলি বিধানেৰে দেৱ দেৱতাক সন্তুষ্ট কৰিবলৈ গ'লে দেৱ দেৱতা সন্তুষ্ট হ'ব বুলি আপুনি ভাবে? ইয়াৰ পৰম্পৰাটো কি আচলতে? আচলতে মই ভাবোঁহে তেতিয়াৰ পৰা কৰি অহা পৰা কাৰো অসুবিধা হোৱা নাই, আৰু ঘৰত নিজে হ'লেও একো অসুবিধা হোৱা নাই, ৰাইজৰো অসুবিধা হোৱা নাই। সেইটো কাৰণে ভাল লাগে, বেমাৰ আজাৰৰ পৰা একো হাত সাৰি থাকিব পৰা যায়। ঠিক আছে, মানে তথাপিও এই থানখনৰ কোনগৰাকী বুঢ়ী আই বুলি ক'লে কাক বুজোঁ আমি এতিয়া? বুঢ়ী আই কোনগৰাকী? জানিছোঁ আদ্য শক্তি হয় বাৰু, দেৱী দুৰ্গাকে কয়। দেৱী দুৰ্গাৰ কোনটো সময়ৰ বুঢ়ী আইগৰাকী? যেনে জগদম্বা, সেইগৰাকীয়ে বুঢ়ী আই বুলি কয়। ঠিক আছে বাৰু, গতিকে অকণমান জানিব মন যায়। মই আশা কৰিছোঁ যে আপোনালোকৰ এই যি পূজাৰ সেৱা হৈছে, ৰাইজৰ সকলোৰে উন্নতি হওক, সকলোৰে মংগল হওক, অপায় অমংগল দূৰ হওক, সেই কামনাৰে কৰিছে। এতিয়ালৈকে ধৰক পূজা সেৱা বলি বিধান হৈ গ'ল, ইয়াৰ পিছত কি হ'ব এতিয়া? এতিয়া মানে এতিয়া মানে আকৌ পিছত আজিৰ কথা কৈছোঁ, ইয়াৰ পিছত আৰু কাম আছে আমাৰ, যেনে আকৌ ভাত তৰকাৰী বনাব লাগিব, খাব লাগিব। আৰু কিবা পূজা সেৱা হ'ব নেকি? ৰাতি ৰাতি হ'ব, ৰাতি পূজা হয় মানে বলি কটা কাম। কি পূজা হ'ব তেতিয়া ৰাতি? তেতিয়া মানে আকৌ বাকী এই দেৱ দেৱী সকলোৱে ধৰক কোন কোন 33 কোটি দেৱতাৰ কাৰণে এইটো আকৌ এটা বনোৱা হ'ব, ভাত তৰকাৰী বনোৱা হ'ব, সেইখিনিকো আকৌ প্ৰসাদ মা দেৱী প্ৰসাদ ধৰণকে বিলাব লাগিব। ঠিক আছে, ঠিক আছে, ভাল লাগিল বাৰু। আমিও আশা কৰিছোঁ আপোনালোকৰ এই পূজা সেৱাই ৰাইজৰ অপায় অমংগল দুখ দুৰ্গতি নাশ হওক, তাকে কামনা কৰিছোঁ। শেষত মোৰ আজি ভিডিঅ'টো সামৰিব লাগিব। সামৰাৰ আগতে ককাইদেউৰ পৰা মই জানিব বিচাৰিছোঁ, দিনৰ ভাগৰ কাৰ্যসূচীখিনি ইতিমধ্যে শেষ হ'ল, ৰাতিৰ ভাগত আৰু কি কি হ'ব? ৰাতিৰ ভাগত আমাৰ অন্য কাম নাই। মা গোসাঁনীৰ যিখিনি আগমুহূৰ্তত যিখিনি তেওঁলোকে ভক্ষণ কৰিলে, এতিয়া অৱশিষ্ট যিখিনি মায়ে থৈ গ'ল, সেইখিনি ভকতসকলে ৰান্ধি বাঢ়ি খাব। তাৰপিছত আমাৰ মানে কি বুলি কয়, ৰহিবোৱা বুলি কয়, মানে প্ৰথম যিখিনি ভাত তৰকাৰী, সেই ভাত তৰকাৰীখিনি বা যিখিনি আমাৰ বনাইছে সেইখিনি ভাগটো মাক আগবঢ়াই দিয়ে। মাক আগবঢ়াই দিয়াৰ পিছত ভকতে ভক্ষণ কৰি পেলাই ঘৰা ঘূৰি যাব। আকৌ আমাৰ যেনেকৈ আমি আনিছিলোঁ দেউৰীক, আমি ঘৰৰ পৰা উলিয়াই আকৌ আমি ৰাইজে গৈ ঢোলে ডগৰে গৈ আকৌ আমি তেওঁক ঘৰত আমি সোমাই থ'ব, ৰজাকো তেনেকৈ থ'ব, ৰজাকো তেনেকৈ থ'ব, আইগৰাকী থ'ব লাগিব, তেনেকৈ থ'ব লাগিব। সেইখিনি কাম আমাৰ পিছৰ কাম। যাওঁতে কিমান ৰাতি হ'ব? যাওঁতেতো এতিয়া 12টা-1টা বাজিব পাৰে, হয় হয়, নিৰ্দিষ্ট নাই। হয় হয়, ঠিক আছে বাৰু। এতিয়া মই সুধো অকণমান এই থানখনৰ বিষয়ে, যে থানখনত কিমানমান মাটি আছে? ইয়াততো আমাৰ বাউণ্ডেৰীটো প্ৰায় 5 বিঘা আমাৰ ৰাইজৰ আণ্ডাৰত আছে। সেইটো অতীজৰ পৰা আমাৰ এইটো কাটা আছে থান পূজাৰ কাৰণে। এই বস্তুটো আমাৰ তেতিয়াৰ পৰা চলি আছে, যিহেতু ইয়াত আমাৰ বাকী ওচৰৰ মানুহখিনিয়ে সংৰক্ষণৰ ব্যৱস্থা কৰিছে। গতিকে আমি তেনেদৰে ঘগোৱা আৰু গড়মাৰি দুইখন আমি সমাজে ধুনীয়াকৈ চলি আছোঁ। আৰু এটা কথা, আজি এই পূজা ভাগলৈ কোন কোন গাঁৱৰ, কিমানখন গাঁৱৰ লোক আহিছে কওকচোন অকণমান। এতিয়াতো আমি হিচাপ দিব লগা হ'লে আমাৰ এই ঘগোৱাৰ ৰাজ্যৰ যিখিনি অধীনৰ মানে গাঁও আছে, এতিয়া ধৰক আমাৰ মূল হ'ল গড়মাৰি, ঘগোৱা, তাৰপিছত ঘগোৱাই কেইবাটাও পাত আছে, ৰজা গাঁও আছে,
আৰু কি বুলি কয় ঘুলি গাঁও আছে আৰু দীঘল গাঁও ঘগোৱা আছে তাৰপিছত সেইখিনি পদুম পুখুৰী আছে হাৰিয়াবৰী আছে তাৰপিছত সেইফালে গাগৰমাৰী আছে কলবাৰী আছে প্লাছ আমাৰ এইখিনি বগৰীয়াতি আছে আৰু সৰুবৰী উদাহৰণবৰী ভলুকাগুৰি বাঁহাকাজাৰী গোটেইখিনি মানুহে আমি একত্ৰিত হৈ পেলাই কাম ভাগ কৰি আছোঁ আৰু পূজা ভাগ 2 বছৰৰ মূৰে মূৰে এবছৰৰ পিছত এবছৰৰ মূৰে মূৰে হয় এতিয়া ধৰক এই থানখনৰ উন্নয়নৰ বাবে চৰকাৰী পক্ষৰ পৰা কিবা সহায় সহযোগিতা পাইছেনে আমি আজিলৈকে তেনেকৈ আমি সহায় সহযোগিতা পোৱাও নাই আমাৰ লোকেল যিখিনি আমাৰ স্বাৰ্থ পৰিষদৰ পৰা কোনোবা উঠিছে মেম্বাৰ তেওঁলোকক আমি সৰু সুৰা কাম কিছুমান দায়িত্ব দিওঁ যেনেকৈ এই নামঘৰটো তেওঁলোকক মানে অনুৰোধ কৰাৰ কাৰণে তেওঁলোকে এইটো কৰি দিলে আৰু প্লাছ আমাৰ এই মাটিখিনি পূৰ কৰিব লাগে আমাৰ গাঁৱৰ যিসকল মানে ভক্তপ্ৰাণ ৰাইজ তেওঁলোকে দান দিয়ে যে মই 5 গাড়ী পেলাম তেওঁ ক'লে মই 10 গাড়ী পেলাম এনেকৈ তাৰমানে আমাৰ বস্তুখিনি হৈ আছে এতিয়া বিশেষকৈ আমাৰ চৰকাৰী পক্ষলৈ আমি এটা আহ্বান জনাম যে আমাৰ যিহেতু মণিকূট সেই মণিকূটটো বৰ্তমান জনসংখ্যা যিহেতু বাঢ়ি গ'ল যে ভাগ যোগখিনি আমি দিওঁতে কাৰণ প্ৰতিজন ভক্তই আজি কিবা এটা নহয় কিবা দান দিছে তেওঁলোকৰ কাৰণে আমি বিষ্ণুৰ প্ৰসাদমুঠি আমি তাত আগবঢ়াই থওঁ যে সেই প্ৰসাদমুঠি বিলাবৰ কাৰণে জেগাটুকুৰাত ঠেক গতিকে সেইফালৰ পৰা আমি চৰকাৰক অনুৰোধ কৰিম যে যদিহে তেওঁলোকৰ সদাশয় লোকে আজি এই সময়ত যে আমাৰ ইমানখিনি ৰাইজে একত্ৰিত হিচাপে যিখিনি মানে ধৰ্ম কাম বা ধৰ্মীয় কাম কৰি আছে গতিকে সেইখিনি যদি সহানুভূতিয়ে চায় তেতিয়াহ'লে আমাৰ মণিকূটটো যদি আমি বনাই দিয়ে অলপ আহল বহলকৈ তেতিয়াহ'লে আমি ধন্যবাদ ঠিক আছে ভাল লাগিল শেষত মোৰ একেটা সাংঘাতিক প্ৰশ্ন এই 21 শতিকাৰ দিনতো যে এনেদৰে আপোনালোকে বলি বিধানেৰে নিজৰ মংগল কামনা কৰাটো হয়নে কেনেকুৱা এটা কথা হ'ব পাৰে আৰু সেই বিষয়ে অকণমান কৈ দিয়কচোন যে কি অভিষ্ট আছে এইটোতো আমাৰ এটা সাংঘাতিক এটা প্ৰশ্ন হয় যিটো প্ৰশ্ন ইয়াৰ আগতো হৈ আছে হয় আমি মা গোসানীক এই কথাখিনি আমি যেতিয়া তাৰমানে মা গোসানী আমাৰ দেৱী মাৰ গাত আহে তেতিয়া আমি কৈছিলোঁ যে আজি মানে নাম ধৰ্মৰ যুগত এইবিলাক মা আমি বাদ দিওঁ তেতিয়া মা গোসানীয়ে ক'লে এটাই কথাই যে ইয়াৰ আগত নৰবলি মই খাইছিলোঁ ৰাইজৰ কুশলৰ অৰ্থে এতিয়া মোক নৰবলিটো বাদ দিলোঁ কিন্তু মোক পক্ষী পোখাই হওক বা ছাগলী এটা দুটাই হওক তথাপিতো মোক দিব লাগিব দ্বিবাৰ্ষিকৰ পিছত মানে এবছৰৰ মূৰত মোক কিন্তু লাগিব নহ'লে মই ইয়াত মহামায়া জাপি দিম গতিকে সেইটো এটা আমাৰ প্ৰবাদ আছে গতিকে এতিয়া সেই প্ৰবাদৰ মতে আজিৰ সময়ত এতিয়া সেইকাৰণে মা গোসানীয়ে কয় যে বলি বিধানটো ডেইলি হৈ আছে না মা যুক্তি আজি আমি তেওঁ গোসানীৰ নামত প্ৰভু ভগৱতী তিনিজন বিষ্ণুৰ নামত বা ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ নামত আমি পূজা ভাগ 2 বছৰ মূৰতহে কওঁ আমি 2 বছৰ মূৰতহে তেওঁলোকে আমাক আহ্বান দিলে যে সমাজলৈ যোৱা তাত তেওঁলোকে পূজা ভাগ দিব তোমালোকে তাতে খাই উঠিব তো এইবিলাক মানে অকাট্য যুক্তিৰ কাৰণে এতিয়া আমি এবছৰ মূৰত হ'লেও আমি দিবলৈ বাধ্য হৈছোঁ আৰু প্ৰতিদিনাখনে মা এটাই যুক্তি প্ৰতিদিনাখনেতো হাজাৰ হাজাৰ বলি খাই আছে নসকলে আমাৰ দেৱসকলেতো দিয়া নাই গতিকে আমি যদি চাওঁ আজি মা কামাখ্যা ধামত বলি বিধান চলি আছে আজি দেশ বিদেশৰ মানুহখিনি আহি পেলাই তাত বলি আগবঢ়াই পেলাই তেওঁলোকে মানে মনৰ কামনা পূৰ্ণ কৰিছে গতিকে তদ্ৰূপ আমাৰ ৰাইজৰো এটা বিশ্বাস লোকবিশ্বাস যে আমি তেওঁক সন্তুষ্ট কৰিব পাৰিলে আমাৰ গোটেইখিনি আমাৰ অতিবৃষ্টিয়ে হওক অনাবৃষ্টিয়ে হওক বা বাকীখিনি যিখিনি অপায় মংগল সকলোখিনি দিব ঠিক আছে বহুত ভাল লাগিল 21 শতিকাৰ যুগতো এনেদৰে নিজা স্বগোষ্ঠীয় যিটো পৰম্পৰা ৰাখি আছে তাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এনেদৰে এই পূজা ভাগেই পৃথিৱীলৈ শান্তি কঢ়িয়াই আনক জনসাধাৰণৰ মনলৈ শান্তি কঢ়িয়াই আনক তাকে কামনা কৰি আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ পুনৰবাৰ সকলোকে নমস্কাৰ জনাইছোঁ